ভোগালী বিহুৰ সকলোকে বহুত বহুত শুভেচ্ছা আৰু প্ৰথমটো ভোগালী বিহু মোৰ নতুন ঘৰখনত যেনেকৈ ভাবিছিলোঁ তেনেকৈ নহ'লে ভাবিছিলোঁ গাঁৱত যাম ফূৰ্তি কৰিম কিন্তু একো নাই সেইটো বাৰু আমি অহা বছৰো যাব পাৰিম বা বহাগ বিহুতো যাব পাৰিম হয় নাই বহাগৰ বিহুতো যাব পাৰিম কিন্তু এইবাৰ বিহুতে আমাৰ মাঘত অপেনিং কৰি দিছোঁ লঞ্চ কৰি দিছোঁ ৰিগেলিয়াৰ গতিকে চাৰিওফালে ৰিগেলিয়া হৈ আছে গতিকে ইমানখিনি কামৰ মাজত যোৱাটো পচিবল নহ'ল তথাপিও ফূৰ্তি কৰিম এইটো নাভাবিব যে আমি ফূৰ্তি নকৰিম গুৱাহাটীত বিহুৰ প্ৰভাৱ কম বা গুৱাহাটীত সেইটো লেভেলৰ ফিল নাপায় যিটো আমি গাঁৱত পাইছিলোঁ গতিকে মাজুলীও মিছ কৰিছোঁ আৰু সমৰণে কৈ আছিল এতিয়া মই শুনি আছিলোঁ সি বোলে গাঁৱত কেনেকৈ ফূৰ্তি কৰিছিল খুৰাহঁতৰ ঘৰত সেইবিলাক মোক কৈ আছিল তাকে মই শুনি আছিলোঁ ময়ো যাব পৰা হ'লে বহুত ভাল লাগিল তথাপিও বিহুৰ পিছত হ'লেও এদিন গাঁৱত যাম ন আমি গাঁৱত যাম ধুনীয়াকৈ ভিডিঅ' চিডিঅ' কৰিম আপোনালোককো দেখাম আৰু আজি বিহু দিন বুলি বেলেগ একো নাই ৰাতিপুৱা মেখেলা চাদৰ এযোৰ পিন্ধিছিলোঁ নহয় পিন্ধি পেলাই মই মোৰ শ্ব'ৰুমৰ ভিডিঅ' বনালোঁ তাৰপিছত এতিয়া আহিলোঁ কাৰণ মোৰ মানে অকণমান পিৰিয়ড চৌগাটো মোৰ ভাল নহয় সেইকাৰণে আৰু বিহু বুলি কি পিঠা কেনেকৈ কি কৰিছোঁ দেখাওঁ বোলক মই কিনা পিঠাহে মানে এইবাৰ বনালোঁ বিহুত কিনা পিঠা বনালোঁ বোলে কিনা পিঠাহে আনিলোঁ মায়ে বনাইছে আমাৰ গণেশগুৰি মায়ে বনাইছে বেলতলা মায়ে বনাইছে কিন্তু মই পিঠা কিনি আনিছোঁ কাৰণ মই ছাপোৰ্ট কৰিছোঁ যিসকলে ঘৰত বনাই কিছুমান আত্মসহায়ক গোট আছে বা তেওঁলোকে ধুনীয়াকৈ পিঠা যে বিপণীবিলাকত চেল কৰি আছে ন সেইকাৰণে মই অলপ ছাপোৰ্ট কৰিছোঁ তেওঁলোকেতো ঘৰতে বনোৱা পিঠা ন ভাল লাগে আৰু সেয়াই মাহঁতেও বনাইছে বাৰু সেইবিলাক দেখাম এতিয়া আজি ধুনীয়াকৈ ভোগালী বিহুৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ব'লক আজি এই ডে ইন মাই লাইফ ভ্লগ বহুত দিনৰ মূৰত শ্বুট কৰিব ওলাইছোঁ কি হয় দেখাই আমাৰ বিহু পিঠা এনেকেই আৰু এইখিনিয়ে আৰু বিহুৰ পিঠা মিঠাই মোৰ ওচৰত এইখিনিয়ে মই কিনি অনাই আনিছোঁ বাৰু বাকী মায়ে তলত বনাইছে আৰু বিহু এইবাৰ মানে আমাৰ তেনেকুৱা বিহু নহ'লে এতিয়া মই তলত যাওঁ ধুনীয়াকৈ আৰু প্ৰসাদ খালোঁ কি আনিছা ৱাও সমৰণে কি বনাই দিছে জানেনে মই এটা বস্তু কওঁ হা মই থকাৰ কাৰণে কোৱা নাই সি মোক লাটে বনাই দিছে মানে একচুৱেলি এটা কথা কওঁ মানে মোৰ হাজবেণ্ডটোৰ কথা ক'লোঁ ইমান ছাপৰ্টিভ সেইকেইদিন তাৰ অফিচ বন্ধ বিহু বন্ধ কিন্তু সি মোক ইমান ধুনীয়া ছাপৰ্ট কৰে মানে সি মোক ফ্লাক্সত চাহ বনাই দিয়ে জানে আপোনালোকে তাই অফিচৰ কামো মিলাই আছে তথাপি মোক সি তলত ধুনীয়াকৈ ন তুমি চাহ কফি সি মোক তলত লৈ বনাই দিয়ে কফিটো দেখাতটো দেখিছে নাই ৰ'ব এইটো এবাৰ চাওক বাপৰে মই এতিয়া খাই ৱাও একদম কেফেৰ এটা জাষ্ট ৱাও তাৰমানে কফি খুৱাব দেই ৰিগেলে আহিব আপোনালোক আৰু ৰিগেলে এতিয়াও তলত বোলে ক্লাইণ্ট ৰখি আছে কিন্তু মই কফি কাপ খাই যাওঁ কাৰণ মোৰ অলপমান মানে আজি বিহু যিহেতু মোৰ নতুন ঘৰখনত প্ৰথম বিহু তথাপি উপায় নাই আৰু এইবিলাক পিন্ধি মেলিয়ে গৈছোঁ আৰু ৰাতিপুৱা এযোৰ মেখেলা চাদৰ পিন্ধিছিলোঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ' দিলোঁ যে চালে নহয় ৰুমৰ ট'ৰটো এতিয়া যাওঁ আমাৰ মায়ে দুপৰীয়া খানা বনাইছে তাৰপিছত আকৌ যাম আমি বেলতলা ঘৰত আজি আমাক চবকে ডিনাৰত মাতিছে আমি তাতো যাম চ' অকণমান পাৰিলে ক্লাইণ্টৰ মই ক্লিপছ লগাব চেষ্টা কৰিম দেই কিন্তু সময় নাথাকে আই এম চিয়'ৰ বিকজ মোক লগ কৰিব আহে আমি ফটো চটো উঠোঁ ইমান কথা চথা পাতোঁ টাইম নহয় আৰু চবকে ভালো নালাগে চব কেমেৰা ফ্ৰেণ্ডলিও নহয় যে তথাপিও মই যিমান পাৰোঁ ট্ৰাই প্ৰথমতে আহিলোঁ এয়া প্ৰসাদ খাবলৈ শাহুমাই প্ৰসাদ দিছিলে বিহু বুলি আৰু ধুনীয়াকৈ ম'হৰ দৈৰ লগত মানে বৰা চাউল এইটো খাব লাগে বুলি কয় বৰা চাউল আৰু এইফালে দিছে জহা চিৰা ইমান যে বেছি টেষ্টি আছিলে তাৰপিছত আহি গ'লোঁ ৰিগেলিয়াত বিকজ ক্লাইণ্ট আহিছিলে ৰখি আছে সেইকাৰণে আৰু এইটো মোৰ মানে ভাল লগা প্লেচ হয় পজিটিভ প্লেচ হয় মোৰ বহুত বেছি ভাল লাগে আৰু কিছুমান মিচিং যোৰা আনিছিলোঁ কটনত সেইবিলাক চাই আছে আৰু বহুত কেইজন আহিছিলে ভিডিঅ' ল'বলৈ চবকে সময় নহয় তথাপিও যিমান পাৰোঁ লৈছোঁ যিবিলাকে মানে ভিডিঅ'ত কমফৰ্টেবল হয় মই তেওঁলোককহে ৰেকৰ্ড কৰিছোঁ এই কাপোৰ কেইযোৰ যে ইমান ভাল পাইছে ন মানুহে ইমান মৰম দিছে আৰু আণ্টি কেইগৰাকীমান আহিছিল মানে ফ্ৰেণ্ড বাৰ্থডে আছিল আণ্টিজনীৰ চ' বাৰ্থডেৰ কাৰণে আহিছিল তেখেতে বোলে মোৰ ভিডিঅ' চাই থাকে চ' বহুত বেছি ভাল লাগিল ধুনীয়া ধুনীয়া কাপোৰ এয়া বাই কৰিছে মৰম লগা আণ্টি দুগৰাকী আহিলে ভিডিঅ' চাই ন আপুনি আৰু আপোনালোক দুগৰাকী বেষ্ট ফ্ৰেণ্ড ভাল লাগিছে আণ্টি বহুত ধুনীয়া ভাল লাগিছে থেংক ইউ আৰু ধুনীয়া কাপোৰ এযোৰ লৈছে মিচিং ডিজাইনৰ পিন্ধিলে দেখিম আৰু কেতিয়াবা ন ধুনীয়া লাগিছে ল'ব ইমান ভাল লাগিছে মানে এনেকে মৰম দিছে আহিছে মানে আজি প্ৰথম দিনাই আহিছে আপোনালোক দুগৰাকী কালি অপেনিং হৈছে থেংক ইউ আকৌ আহিব এনেকৈ কেইবাগৰাকীও কাষ্টমাৰ আহিছিল আৰু খুব ধুনীয়া ধুনীয়া কালেকশ্যন লৈ গ'ল কটনত হওক চেমি পাটত হওক আৰু যিহেতু সৰস্বতী পূজা আহি আছে সৰস্বতী পূজাৰ বিভিন্ন ধৰণৰ মেখেলা চাদৰ আছে ধুনীয়া ধুনীয়া সেইবিলাক লৈ গ'ল আৰু কেইগৰাকীমানক লগ পাইছোঁ তেওঁলোকে বোলে আজিলৈকে 6-7 বাৰ কিনিছে ৰিগেলিয়াৰ পৰা কিন্তু ধৰক মেছেজত
বাই কৰে ন, এনেকৈ ফেচ টু ফেচ লগ পোৱা নাযায়, সেইকাৰণে আজিহে লগ পালোঁ, বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকেও ইমান মৰম দিছে, সেইকাৰণে বহুত বহুত থেংক ইউ। আৰু খুব ভাল লাগিল, এনেকৈ মৰম আশীৰ্বাদ কৰি থাকিব। তাৰপিছত এয়া আহিছিলে, দূৰৰ পৰা আহিছিলে, খুব ধুনীয়াকৈ ল'লে বায়ে এযোৰ মেখেলা চাদৰ, কেঁচাপাত কটনত খুব ধুনীয়া আছিল কালেকশ্যনটো। আৰু এগৰাকী বা আহিছিল, বায়েও ল'লে সৰস্বতী পূজাৰ কাৰণে কেঁচাপাত কালেকশ্যন, খুব মৰম লগা কাপোৰ কেইযোৰ। এনেকৈ কেইবাগৰাকীও আহিছিলে, কিন্তু সকলোকে ভিডিঅ'ত উঠোৱা সম্ভৱ নহয়, কাৰণ বহুতখিনি টাইম দিব লগাও হৈ আছে ৰিগেলিয়াত। আৰু আমাৰ টচৰ কালেকশ্যনো বহুতখিনি চাইছে মানুহে, বহুতখিনি ভাল পাইছে। এতিয়া আহি গ'লোঁ, কাৰণ লাঞ্চ কৰিব লাগিব, আৰু এতিয়া হেণ্ডেল কৰি আছে মোৰ এছিষ্টেণ্টগৰাকীয়ে। আৰু কওঁ ব'লক, প্ৰথম দিনাৰ চেল কেনেকুৱা, মানে প্ৰথম দিনাৰ চেল বহুত ভাল। যিদিনা আমাৰ অপেনিং হৈছিল, সেইদিনা বৰষাবাই কিনিছিল, আমাৰ ফেমিলি মেম্বাৰবিলাকে কিনিলে, ৱেল উইচাৰবিলাকে কিনিলে, সেইদিনাতো আমাৰ বহুত চেল হৈ গৈছিল। দেন নেক্সট দিনা আমাৰ বহুত ধুনীয়া চেল, বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিলে, মানে যিদিনা ছানডে আছিলে, বহুত দূৰৰ পৰা মানুহ আহিলে, বহুত ধুনীয়া আমাৰ টচৰ কালেকশ্যন ভাল পালে, কেঁচাপাত কটন নিছে, তাৰপিছতে যিমান মেখেলা চাদৰ নুনি কটন নিছে, চেমি পাত নিছে, বহুত ভাল পাইছে। চ' ধুনীয়াকৈ মানে চেল গ'ল, বহুত বেছি ভাল লাগিলে। আৰু আজি বিহুৰ দিনা মই এক্সপেক্ট কৰা নাছিলোঁ যে আজিৰ দিনটোতো কাষ্টমাৰ আহিব, বাট বিলিভ কৰক, আজিৰ দিনটোতো ইমান দূৰৰ পৰা কাষ্টমাৰ আহিছে, ধুনীয়াকৈ ব্লেছিংছ দিছে, বাই কৰিছে, বহুত ভাল লাগিছে একদম। মানে মই ইমানখিনি মৰম দিব বুলি এক্সপেক্ট কৰা নাছিলোঁ। আৰু বিশেষকৈ লোকেশ্যনটো ভাল পাইছে, যে বহুত কনভিনিয়েণ্ট হয় লোকেশ্যনটো, আৰু উলিয়াবলৈ বহুত বেছি ভাল। কিছুমানেতো মোক চিনি নাপায়, কিন্তু ৰিগেলিয়াক দেখি পেলাই সোমাইছে, কৈছে ইমান ধুনীয়া শ্ব'ৰুম, তাত শ্বুট মানে চাওঁচোন কি মেখেলা চাদৰ আছে, কি আছে, এইখিনি চাবলৈকে আহিছে। গতিকে কি ক'ম, এই যিটো এটা হেপী মমেণ্ট আপোনালোকৰ লগতে শ্বেয়াৰ কৰিছোঁ, আপোনালোকে মোক আৰু আশীৰ্বাদ কৰিব, আৰু মই মটিভেশ্যন পাইছোঁ আৰু কিছুমান কামত আগবাঢ়িবৰ কাৰণে, আৰু ধুনীয়াকৈ কিছুমান ডিজাইন লঞ্চ কৰিবৰ কাৰণে। তো সেয়ে আজি মই এতিয়া আৰু হেণ্ডেল নকৰোঁ ৰিগেলিয়া, আৰু এতিয়া মোৰ এছিষ্টেণ্টগৰাকীয়ে কৰিব, যিহেতু বিহু হয়, ঘৰতো টাইম দিব লাগিব। আৰু শাহু মায়ে কিবা বনাইছে, মই ড্ৰেছটো চেঞ্জ কৰি লওঁ, দেন ব'লক চাওঁ। এতিয়া খানা প্ৰিপেৰেশ্যন কৰি আছে শাহুমাই। মই তলৰ ঘৰত আছোঁ, তলৰ ঘৰত এইটো সমীৰণৰ আগতে ৰুম আছিল, দেখিছে নহয়, সি APSC প্ৰিপেৰেশ্যন কৰি থাকোঁতে এইবিলাক লগাই মেলি পৰিছিল, এইটো তাৰ ৰুম মানে। চ' ইয়াৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আৰু মায়ে কিবা কিবি প্ৰিপেৰেশ্যন কৰিছে, কি কৰিছে চাওঁ। আৰু এয়া দুপৰীয়া সাজ মায়ে ধুনীয়াকৈ ৰেডি কৰি আছে, আৰু ঘৰটো মা আহিলে ইমান ধুনীয়াকৈ ৰাখে, মানে পূৰা ধূপ ধূপ গোন্ধাই থাকে, বহুত বেছি ভাল লাগে। এইটো বাদি দেখিছেনে, সি মন মাৰি শুই আছে সেইখিনিতে, আৰু আমিও আড্ডা মাৰি আছোঁ। এয়া মাছ মায়ে বহুতখিনি আহিছে, মই আপোনালোকক খাওঁতে দেখাম ৰ'ব। মোৰ মায়ে এগৰাকী অলগদ্ধ বোৱাৰী পালে, যি একোডাল বনাইছে নাই খাবলৈ, নিজে খাবহে জানে। সেইটো মাৰ মনৰ জীৱনৰ দুখ, কিন্তু উপায় নাই, মই আজি বাছত ধুই দিম, মই খাবহে জানিলোঁ। আৰু এয়া বহুত টেষ্টি খানা বনাইছিলে, শাকৰ ভাজি বনাইছিল, এয়া বিন ভাজি বনাইছিল, তাৰপিছত মাংস, মাছ, আকৌ মানে খাৰো বনাইছিলে জাতিলাওৰ লগত, বহুত টেষ্টি আছিল। চ' গাইজ ধুনীয়াকৈ লাঞ্চ কৰিলোঁ, মায়ে বহুত টেষ্টি খানা বনাইছিল। আজি মই ভালকৈ ভ্লগ কৰি থাকিব পৰা নাই, মানে মাঘৰ বিহুত জুইটোৱে মেইন, কিন্তু এইবাৰ তেনেকুৱা একো নহ'লে, ভালকৈ জুই ধৰা মেলা নহ'লে, আমি ওপৰতে সৰু সুৰাকৈ কিবা কিবি কৰিলোঁ, আৰু জুই চুই ধৰিলোঁ, এনজয় কৰিলোঁ। আৰু আজি ৰাতি এতিয়া আমাৰ ঘৰত ডিনাৰৰ কাৰণে ইনভাইট কৰিছে, গতিকে আমি যাম তাতে আজি ডিনাৰ কৰিবলৈ। কিন্তু তাৰ আগতে মই মানে কমেণ্টছবিলাক চাই আছিলোঁ, সকলোকে ৰিপ্লাই কৰিব পৰা নাই, তথাপিও মনৰ পৰা বহুত বহুত থেংক ইউ, আপোনালোকে টাইম ওলাই ইমান ধুনীয়াকৈ মেছেজ কৰে বা কমেণ্ট কৰে। মই ভাবিছোঁ দুটামান বস্তু বহুত বেছিকৈ মোক সুধি আছে, মই কওঁ। প্ৰথম কথা, আজি যে মই পিন্ধি আছিলোঁ পাৰ্পল কালাৰ চেলোৱাৰটো, যোৱা ভ্লগতো মানে পিন্ধিছিলোঁ হা, তো বহুতে মোক কৈছিলে যে চেলোৱাৰটো ইমান ভাল লাগিছে, লিংক দিয়া হয় এইযোৰ, একদম পাৰ্পল মানে লেভেণ্ডাৰ কালাৰ, এযোৰ বিৰাট ধুনীয়া চেলোৱাৰ, চাব পাৰে, খুব মৰম লগা, বহুত ধুনীয়া হয়। আৰু নেকটো এনেকৈ ৰাউণ্ড টাইপ হয়, খুব ধুনীয়া মানে। আৰু হাতটো 3/4 স্লিভৰ হয়, মেটেৰিয়েলটো বহুত বেছি ভাল, ছামাৰ ডেইজ হওক উইণ্টাৰ ডেইজ হওক পিন্ধিবলৈ বহুত বেছি ধুনীয়া, হেভি ৱৰ্ক কৰা আছে। আৰু ইয়াৰ লগত আপুনি এটা পাব পেণ্টটো একদম প্লেইন হয়, আৰু এইটো লুকাই থাকে, যিটো দীঘল হয় চেলোৱাৰটো। আৰু লগত পাব এখন খুব ধুনীয়া দুপাট্টাখন, এইখন মানে আজি এগৰাকী দুগৰাকী ক্লাইণ্ট আহি মোৰ চেলোৱাৰযোৰ ভাল লগা বুলি কৈছিল, সেইকাৰণে আপোনালোকেও কমেণ্টত দিছে, দেখাই দিছোঁ। খুব মানে ছফ্ট হয়, মেটেৰিয়েলটো বহুত বেছি ছফ্ট। চ' এইযোৰ আপোনালোকে পাৰ্টি ৱেৰতো পিন্ধিব পাৰে, ৱেডিং এইবিলাকতো পিন্ধিব পাৰে, বহুত বেছি ধুনীয়া। এইযোৰ মই এমাজনৰ পৰা লৈছিলোঁ, অফলাইনতো আছে, অফলাইনত প্ৰাইচটো বেছি, কিন্তু এমাজনত একদম কম প্ৰাইচত পায়, গতিকে মই লিংকটো দি দিছোঁ, আপোনালোকে এইযোৰ চাব পাৰে। আৰু ছেকেণ্ডলি লাষ্ট এটা ভিডিঅ'ত, ইনষ্টাগ্ৰামৰ ভিডিঅ'ত 31st আমি ফুৰিবলৈ যোৱা ভিডিঅ'টোত মানে বহুতে মোক সুধিছিলে যে বা তুমি পিন্ধা
বুটযোৰ কি একচুৱেলি সেই বুটযোৰ মই বাৰ্থডেত পাৰচেছ কৰিছিলোঁ অফলাইন লৈছিলোঁ মই চালোঁ লিংকটো অনলাইনত নাপালোঁ বাট চিমিলাৰ ডিজাইনৰ প্ৰাইচটো কম ইঞ্চ 5ৰ আছিলে মোৰ বুটযোৰ কিন্তু মই অনলাইনত চেক কৰিছিলোঁ ইঞ্চ 5ৰ নাপালোঁ এইযোৰ বুট কিন্তু বেলেগ এটা ব্ৰেণ্ডৰ চুটপিয়াৰ মই এটা পাই গ'লোঁ চিমিলাৰ দেখা বুটযোৰ মোৰ বাৰ্থডে ভ্লগত দেখাইছিলোঁ ন মই অফলাইন কিনিছিলোঁ শ্বপাৰ ষ্টপৰ পৰা কিন্তু এইযোৰ বহুতে লিংক বিচাৰিছিলে গতিকে যিহেতু এইটো লিংক নাপালোঁ মই চিমিলাৰ বুট এযোৰৰ লিংক দি দিছোঁ আপোনালোকে ল'ব পাৰে গোটেইখিনি ছেইম হয় খালি ব্ৰেণ্ডটো বেলেগ গতিকে বহুত বেছি ধুনীয়া এযোৰ আপোনালোকে ল'ব পাৰে কমফৰ্টেবল হয় পিন্ধিব পাৰে আৰু হিল আছে বিশেষকৈ চ' বহুত বেছি ভাল লাগে সেইযোৰ আপোনালোকে বাই কৰি ল'ব পাৰে আৰু থাৰ্ড বহুতে মোক কৈ আছিলে এই বেগটোৰ লিংক কাৰণ এইটো মোৰ গ'টো বেগ হয় মই এইটো বেগ য'তে যাওঁ লৈয়ে যাওঁ এইটো মানে মোৰ অবচেশ্যন হৈ গৈছে বহুত ভাল লাগে বহুত ক্লাছিক হয় বেগটো এইটো মোক ভণ্টিয়ে বাৰ্থডেত গিফ্ট কৰিছিলে লেভিৰ হয় কিন্তু মই এইটোৰ অনলাইন লিংকটো যিহেতু পাইছোঁ সেইকাৰণে মই লিংকটো কৰাই দিছোঁ আপোনালোকে এইটো বাই কৰি ল'ব পাৰে খুব ক্লাছী হয় হেণ্ডবেগ হিচাপে ইউজ কৰিব পাৰে ইয়াতে লেচো আছে লেচডাল ধুনীয়াকৈ লগাই পেলাই লংকেও আপোনালোকে এইটো নিব পাৰে খুব ধুনীয়া এইটো মই মানে প্ৰায়ে লওঁ মোৰ বহুত বেগ আছে কিন্তু মানে মই একমাহমান একেটা বেগেই লৈ থাকোঁ আকৌ একমাহৰ পিছত চেঞ্জ কৰোঁ বিকজ মোৰ বস্তুবিলাক সলনি হৈ থাকে ডেইলি ওলাই যাওঁ কামত গতিকে দৰকাৰ হয় এইটো বেগৰ লিংকটো দি দিছোঁ আপোনালোকে বাই কৰি ল'ব উইণ্টাৰ ডেজত মোৰ স্কিন প্ৰডাক্ট কেইটামান চেঞ্জ কৰিছিলোঁ গতিকে মই প্ৰথমতে আপোনালোকক দিওঁ মোৰ ডেইলি মইশ্চাৰাইজাৰটো মই অলপ ডাৰ্মেটলজিকেলি টেষ্টেড বস্তু আজিকালি ইউজ কৰোঁ স্কিনৰ কাৰণে আপোনালোকে এইটো ল'ব পাৰে ডক্টৰ শ্বেথৰ হয় চেৰামাইড এণ্ড ভাইটামিন চি অইল ফ্ৰী ফেচ মইশ্চাৰাইজাৰ এইটো ডক্টৰ শ্বেথৰ হয় মই এইটো ইউজ কৰিছোঁ এইটো মোৰ ছেকেণ্ড পেকেটটো হয় বহুত ভাল পাইছোঁ ইউজ কৰি একদম স্কিনটো বহুত ভাল কৰে মইশ্চাৰাইজ কৰে বহুত বেছি ভাল হয় এইটো আপোনালোকে ট্ৰাই কৰি চাব এইটো হৈছে চেৰামাইড এণ্ড ভাইটামিন চি অইল ফ্ৰী ছানস্ক্ৰীন এইটো ডক্টৰ শ্বেথৰ হয় মই এই দুটা ইউজ কৰিছোঁ কাৰণ মোৰ স্কিনটো বহুত বেছি চেঞ্চিটিভ অকণমান ছান এক্সপ'জাৰ হ'লেই পিম্পলছ হৈ যায় ধূলি লাগিলে এলাৰ্জিক হয় মোৰ স্কিনটো গতিকে এই দুটা মই ইউজ কৰি বহুত বেছি ভাল পাইছোঁ সেইকাৰণে মই ভাবিলোঁ যিসকলৰ চেঞ্চিটিভ স্কিন হয় এই দুটা আপোনালোকে ইউজ কৰিব ডেফিনেটলি ভাল ৰিজাল্ট পাব আইটো কৰে আপোনাৰ স্কিনটোৰ লগতে UV বা যিবিলাক ৰেজ হয় তাৰ পৰা প্ৰটেক্ট কৰে আৰু এই মইশ্চাৰাইজাৰটো বহুত বেছি লাইট ৱেইট হয় গতিকে এই দুটা প্ৰডাক্ট ইউজ কৰিব পাৰে যিবিলাক এডভাৰটাইজ বেছিকৈ আহি থাকে এইবিলাক প্ৰডাক্টতকৈ এনেকুৱা ডাৰ্মেটলজিকেলি টেষ্টেড প্ৰডাক্টবিলাক বহুত বেছি ভাল হয় মোক বহুতে সুধিছিলে বা ডেইলি ইউজৰ কাৰণে কি মেকআপ মানে ফাউণ্ডেশ্যন দৰকাৰ হয় আপুনি যদি স্কিনত একদম হেভি মেকআপ এভৰিডে ইউজ কৰে বেয়াই হয় তথাপিও যদি CC ক্ৰীমতকৈ অকণমান কাভাৰেজ ফাউণ্ডেশ্যন লাগে ইউ কেন গ' ফৰ দিছ এইটো মোৰ গ' টু ফাউণ্ডেশ্যন হয় এইটো খুব ধুনীয়া ফুল কাভাৰেজ হয় লগতে এফৰ্ডেবলো হয় আৰু ডেইলি ইউজৰ কাৰণেও ভাল মই ডেইলি ইউজ কৰিছোঁ মোৰ স্কিনটো কোনো ধৰণৰ প্ৰব্লেম ক্ৰিয়েট কৰা নাই খুব ধুনীয়া হয় আৰু এইটো মোৰ নাম্বাৰটো হৈছে 128 গতিকে এইটো আপোনালোকে ইউজ কৰিব পাৰে বহুত বেছি ভাল আৰু এইটোৰ লগত মই ইউজ কৰোঁ যিটো মানে কম্পেক্ট পাউডাৰ বা লুজ পাউডাৰ সেইটো হৈছে ছেম মেবলিনৰে ফিটমি হয় শ্বেড নাম্বাৰ 20 লাইট মিডিয়াম গতিকে এইকেইটা ডেইলি ইউজৰ কাৰণে ভাল এতিয়া মই ফটাফট ৰেডি হওঁ বেলতলা মাৰ ঘৰলৈ যাওঁ আৰু প্ৰডাক্টকেইটা মই এমাজনৰ পৰা পাৰচেছ কৰিছোঁ গোটেইখিনি প্ৰডাক্ট কাৰণ এমাজনত বহুতখিনি অফাৰ আছে এক্সপ্ৰেছ ডেলিভাৰী অপশ্যন আছে কেছ অন ডেলিভাৰী অপশ্যন আছে বৰ্তমান ৰিপাব্লিক ডেৰ কাৰণে চেলো চলিছে এনি টাইম চেল চলিয়ে থাকে গতিকে এতিয়া আৰু ডিছকাউণ্টত প্ৰডাক্ট এটা পাব মই ডেছক্ৰিপশ্যনত লিংক কৰি দিছোঁ আপোনালোকে গৈ পেলাই চেক কৰিব আৰু পাৰচেছ কৰিব গতিকে এতিয়া ব'লক মোৰ লগত তেনে ঘৰত যাওঁ আমাৰ ঘৰৰ গোটেইকেইজন এতিয়া আহি গ'লোঁ আমাৰ মাৰ ঘৰলৈ মানে বেলতলাৰ মাৰ ঘৰলৈ আহিলোঁ মাহঁতে ডিনাৰত মাতিছে কি ক'ব আৰু দুইখন ঘৰ মিলাব লগা হয় মাহঁতে ইয়াত অকলে থাকে মানে বিহু চিহু বুলি ক'লে অলপ ফূৰ্তি ফাৰ্তা হ'লে ভাল লাগে নহয়নে সেইকাৰণে আৰু ভণ্টিও বোলে কিবা বাৰ্বিকিউ ৰেডি কৰিছে এইচোন তাই চিকেন বনালে এনেকৈ জুইত পুৰি পেলাই তাৰপিছত আকৌ পনীৰ বনালে আমি চবেই মিলি খাবলৈ আহিলোঁ বহুত বেছি টেষ্টি আছিল অনেষ্টলি ক'ব গ'লে আৰু মায়েও কিবা কিবি ৰেডি কৰিছে মই দেখাম বাৰু মায়ে কি ৰেডি কৰিছে আমি এয়া দেউতাহঁতে বহি ধুনীয়াকৈ আড্ডা মাৰি আছে আমি বিহু চিহু গানো শুনিছোঁ সেইকাৰণে মই চাউণ্ডটো অফ কৰি দিছোঁ কাৰণ গান বজাই থৈছোঁ নহয় কপিৰাইট লাগিব আৰু এয়া চাৰ্লি চাওকচোন সি মানুহ আহিলে যে ইমান ভাল পায় তাৰ বহুত মানে ফূৰ্তি আৰু এয়া মায়ে সকলোকে চাহ দিলে আমি মানে মিঠাই লৈ আহিছিলোঁ চিংৰা আমাৰ ঘৰৰ ওচৰতে আছে গকুল চুইটছ আপোনালোকে চিনি পায়নে বাৰু মানে বেলতলাত আছে ইমান যে টেষ্টি তাৰ চিংৰাটো কি ক'ম আৰু যে ভোগালী বিহু বুলি টিভিত মানে লাইভ প্ৰগ্ৰেমবিলাক দি থাকে চাই ভাল লাগে আকৌ আৰু চাৰ্লি চোলাটো চাওকচোন এডি দাস নহয় দেই এডি ডগ এয়া মায়ে পোলাও বনালে দালি বনাইছে মাংস মাছ ঢেৰ আইটেম মানে কি ক'ম সকলোৱে খাবলৈ বহিলোঁ বহুত বেছি ভাল লাগিলে বিহুটো এইবাৰ এনেকৈ আৰু ঘৰৰ মাজতে ফূৰ্তি ফাৰ্তা কৰিলোঁ চবেই মিলি চ' এইবাৰ বিহু এনেকৈ গ'ল আপোনালোকৰ লগত ধুনীয়াকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ অলপমান ব্যস্ত তথাপিও ভাল লাগিছে ৰিগেলিয়াত আহিব আৰু চবতকৈ বেছি ভাল লাগিছে মানে ৰিগেলিয়াক লৈ যিটো কমেণ্ট দিছে যে মানে এক্সট্ৰা মানে অৰ্ডিনেৰী প্ৰাইচ ৰখা নাই একদম মিনিমেল প্ৰাইচত দি আছে এফৰ্ডেবল
এফৰ্ডেবল প্ৰাইচত দি আছে, যিহেতু বৰষা বাই নিজে কৈ গ'ল। সেইকাৰণে বহুত বেছি থেংকফুল। আৰু সকলো আহি আছে, আপোনালোকেও আহিব। ৰিগেলিয়াত এড্ৰেছটো হৈছে হাউচ নম্বৰ 247, হেংৰাবাৰী, গণেশগুৰি ৰোড। আৰু আহিব, এবাৰ লগ পাম, ধুনীয়াকৈ কথা পাতিম, আপোনালোকৰ পচন্দৰ কাপোৰযোৰ শ্বপিং কৰিব পাৰিম।